ক ত তিনিটা অক্ষৰ এই তিনিটা অক্ষৰেনো কি বুজাইছে ভটোৱে কৈছে ভ শব্দে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে তুষ্ট হুয় যিজন ভ অক্ষৰটোৱে কৈছে যিজনা প্ৰভু ভগৱন্তক ভজনা কৰিলে তুষ্ট হয় ভাগৱতে যিজনা প্ৰভু ভগৱন্তক ভজনা কৰিবলৈ উপদেশ দিছে আমি আচলতে সেইজনা ঈশ্বৰকহে ভজনা কৰিব লাগে বহুত জেগাত আমাক প্ৰশ্ন কৰে খানাই কিয় জটিল প্ৰশ্ন ঈশ্বৰক পাবলৈ হলে ঈশ্বৰৰ দৰে নিৰ্গুণ নিৰাকাৰ নিৰাময় হ'ব লাগিব অসমীয়া দেখাৰ কথা আছে হাপেহে সাপৰ ঠেং দেখে কোনোবাই সাপৰ ঠেং দেখিছে নেকি বাৰু নাই দেখা ঠিক তেনেদৰে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰক পাবলৈ আপুনিও আমিও নিৰ্গুণ নিৰাকাৰ হ'ব লাগিব অবিভক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন ঈশ্বৰক পাবলৈ হলে মূৰ্তি শূন্য হ'ব লাগিব যদিহে আমি মূৰ্তি শূন্য নহওঁ ঈশ্বৰক কেতিয়াও লগ নাপাওঁ ঈশ্বৰক পাবলৈ আমি মূৰ্তি শূন্য হ'ব লাগিব নিৰ্গুণ হ'ব লাগিব এক দেও এক হেও এক বিনে নাইকেও এজনেই দেৱতা সেইজনকেই ভজনা কৰক সেইজন কোন নিৰ্গুণ নিৰাকাৰ প্ৰভু পৰম ব্ৰহ্ম সেইজনাকহে আমি সমস্তজনে ভজনা কৰিব লাগে এইটো হ'ল ভ আখৰটোৰ বৈশিষ্ট্য ক আখৰটোৱে কি বুলি কৈছে ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাতমানন্ত কৃষ্ণ সমস্ততে সম এতিয়া আমাৰ আত্মাৰ কোনো পাৰ্থক্য নাই দেহৰহে পাৰ্থক্য আছে কাৰণ দেহৰ মতা আছে মাইকী আছে ওখৰ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে শ্ৰুত আছে বৰ আছে এইবিলাক দেহৰহে ধৰ্ম আত্মাৰ ধৰ্ম নহয় আত্মা সকলোতে সমভাৱে বিৰাজমান গুৰি পৰুৱাটো যিমান আছে হাতীটোতো সমানেই আছে আত্মা সমস্ততে বিৰাজমান আপোনাৰ গাত যিমান আছে আমাৰ গাতো সমানেই আছে আমি এতিয়া এইবিলাক যিবিলাক বস্তু চকুৰে দেখি আছো এইবিলাক হ'ল মায়াৰ বস্তু স্থায়ী বস্তু নহয় স্থায়ী বস্তুনো কোনবিলাক গুৰু বস্তু স্থায়ী দেও বস্তু স্থায়ী নাম স্থায়ী ভকত স্থায়ী পৃথিৱী চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ থকালৈকে গুৰু থাকিব দেও থাকিব নাম থাকিব ভকত থাকিব কিন্তু এইবিলাক চকুৰে যি বস্তু দেখি আছো সেইবিলাক কিন্তু মায়াৰহে বস্তু স্থায়ী বস্তু সেইবিলাকহে এতিয়া পাৰিলে কাৰোবাক অকণমান হ'লেও উপকাৰ কৰক কিন্তু কাকো কেতিয়াও হিংসা কৰিব নাপায় হিংসা ভাৱটো মনলৈ আনিব নাপায় আমি হিংসা ভাৱ ত্যাগ কৰিব লাগিব এইটোৱে ক আখৰটোৰ বৈশিষ্ট্য ইয়াৰ পাছত
ত আখৰটোৰ বৈশিষ্ট্য হৈছে ত শব্দে তৰণৰ উপায় হৰণ হৃদয় মধ্যত ধৰে কৃষ্ণৰ চৰণ তাকে খেবুলিয় ভকত জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰ ত আখৰটোৱে কৈছে ভকত সেইজনহে যিজন নিজেও উদ্ধাৰ হয় নিজৰ লগতে বাকী সমস্তকো উদ্ধাৰ কৰি নিয়ে এইটোৱে হৈছে ভকতই তিনিটা অক্ষৰৰ মূল বৈশিষ্ট্য সাধুৰ বৈশিষ্ট্য কি মূৰ সুনিৰ্মল কথা কহন্ত শুনন্ত সাধুসকলে কি কৰে য'ত ভগৱন্তৰ গুণনাম লৈ থাকে তেওঁলোক হেনো তাত গৈহে উপস্থিত হয়গৈ এতিয়া ভাগৱত চাৰিটা অক্ষৰ এতিয়া ভা মানেনো কি গ মানেনো কি ৱ মানেনো কি ত মানেনো কি কোৱা হৈছে ভা মানে পোহৰ দিয়া যি শাস্ত্ৰত পাই গ মানে গান গোৱা কৃষ্ণৰ গুণগান ৱ মানে বৰ্তি থকা চাৰি বেদৰ সাৰ ত মানে ত্ৰাণ পোৱা বৈতৰণি পাৰ ও ভাগৱত মহাভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ভগৱন্তৰে বাংময় মূৰ্তি ভাগৱত সদায় ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত সদায় ভা মানে পোহৰ দিয়া যি শাস্ত্ৰই কোটি সূৰ্য সম পোহৰ দিয়ে আমি আকৌ এটা সূৰ্যৰ পোহৰতহে জীৱন ধাৰণ কৰি আছো গ মানে গান গোৱা যি শাস্ত্ৰত সনক সনন্দ সনত কুমাৰ আৰু সনাতন এই চাৰি সিদ্ধই প্ৰভু ভগৱন্তৰ গুণনাম লৈ থাকে তাৰ অৰ্থ বুজাবলৈ গ অক্ষৰটো যোগ কৰি দিয়া হৈছে ৱ মানে বৰ্তি থকা যি শাস্ত্ৰত মানে বেদৰ হাৰ যোগ হৈ আছে ত মানে ত্ৰাণ পোৱা যি শাস্ত্ৰত শ্ৰৱণ কীৰ্তন কৰিলে জীৱই তৰণৰ পথ বিচাৰি পায় ইয়াৰ অৰ্থ বুজাবলৈ চাৰিওটা অক্ষৰ যুক্ত হৈ ভাগৱত শাস্ত্ৰৰ ৰূপ গ্ৰহণ কৰিছে এনেদৰে আৰু এভাগী সংজ্ঞা দিছে এনেদৰে ভা মানে ভাবুক সখা জানিব খোজে মনে গ মানে জ্ঞান সখা কৃষ্ণৰ কথা জানে ৱ মানে বৈষ্ণৱী জ্ঞান বিষ্ণুৰ ভকত ত মানে পৰম তত্ত্ব এয়াই ভাগৱত ও ভাগৱত মহাভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ভগৱন্তৰ বাংময় মূৰ্তি
ভাগৱত সদায় ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত সদায় ভা মানে ভাবুক আমাক ভাবিবলৈ কৈছে আমি যদি নভবা নিচিন্তাকৈ কিবা এটা কাম কৰোঁ সেই কামত জেং লাগি যাব গ মানে জ্ঞান যি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে জীৱৰ জ্ঞান উদয় হয় ৱ মানে বৈষ্ণৱী জ্ঞান বোলে দাদা বকঠালৈ আহিছিলোঁ কোনফালে যায় বাৰু যদি তেওঁ ভুল পথটো দেখুৱাই দিয়ে সেইটো জানো বৈষ্ণৱী জ্ঞান হ'ব সেইটো বৈষ্ণৱী জ্ঞান নহয় সকলোজনকে আমি সমান ভাবিব লাগিব আমি আকৌ অল্পমতীয়ে কি বুলি কওঁ ঐ ৰিক্সা যাবি নাই আমাৰ ভাৱধাৰা হ'ল এইবিলাক বৈষ্ণৱী জ্ঞান কিন্তু নহয় ত মানে পৰম তত্ত্ব যি শাস্ত্ৰত সমস্তবিলাক শাস্ত্ৰৰ তত্ত্বটো যোগ হৈ আছে ইয়াৰ অৰ্থ বুজাবলৈ চাৰিওটা অক্ষৰ যুক্ত হৈ ভাগৱত শাস্ত্ৰৰ ৰূপটো গ্ৰহণ কৰিছে এনেদৰে হে মোৰ আজন্মৰ সেৱাৰ স্থলীৰ বাপ বৈষ্ণৱ আই মাতৃসৱ